প্ৰিয় দৰ্শক, আপোনালোকক এই অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ। মগজুত গণিতৰ ফৰ্মুলা, হৃদয়ত সাহিত্যৰ চেতনা, বৃত্তিগত কাৰণত বিদেশত বাস, কিন্তু সকলো সময়তে জাতি মাতি আৰু সংস্কৃতিৰ চিন্তা। শিপাডাল তেওঁ কোনো কাৰণতে দুৰ্বল হ'বলৈ নিদিয়ে। শিক্ষা ক্ষেত্ৰতো অদ্ভুত বৰঙণি, সাহিত্যতো তেওঁৰ নৱ চিন্তাৰ ৰেঙনি। ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ শীৰ্ষক গ্ৰন্থখনেৰে তেওঁৰ বিপুল খ্যাতি অৰ্জন কৰিছিল। হয়, আজি সাক্ষাতৰ অতিথি বিশিষ্ট শিক্ষাবিদ, গণিতজ্ঞ, বুৰঞ্জীবিদ আৰু সাহিত্যিক ডক্টৰ দিলীপ কুমাৰ দত্ত। দত্ত ডাঙৰীয়া, আপোনাক এই অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ। ধন্যবাদ। আপুনি আমেৰিকাত থাকে, অসমলৈ মাজে মাজে আহে। এতিয়া আপুনি কেতিয়া আহিলে অসমলৈ? মই আহিছিলোঁ অক্টোবৰ মাহত। বিশেষকৈ অৱসৰ লোৱাৰ পিছত মই প্ৰত্যেক বছৰ এই শীতকালৰ 4 মাহমান ইয়াত থাকে। প্ৰধানকৈ আপুনি যোৰহাটত আৰু গুৱাহাটীতে থাকে। আপুনি এইবাৰ আহিলে অক্টোবৰত, আৰু অলপ দিন আছে নেকি আপুনি? মোৰ দিল্লীৰ পৰা যাবগৈ লাগিব 18 তাৰিখে ৰাতি, এই মাহৰ ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখে যাব আপুনি। এতিয়া প্ৰথমে আপোনাক সোধোঁ যে প্ৰাথমিকৰ পৰা কলেজীয়া শিক্ষালৈ আপুনি যোৰহাট আৰু গুৱাহাটীত শিক্ষা গ্ৰহণ কৰিছিল, আৰু তাৰপিছত দিল্লীৰ পৰা আপুনি বিদেশলৈ গ'ল। কানাডাৰ কেলগেৰী বিশ্ববিদ্যালয়ত অধ্যাপনাৰে আপুনি বৃত্তিগত জীৱন আৰম্ভ কৰিলে। তাৰপিছত 1967 চনৰ পৰা 2006 চনলৈ আমেৰিকাৰ কিংষ্টনৰ ইউনিভাৰ্চিটি অৱ ৰোড আইলেণ্ডত গণিতৰ অধ্যাপক ৰূপে আপুনি কাম কৰিলে। এয়া আপোনাৰ বৃত্তিগত মূল পৰিচয়, কিন্তু আপোনাৰ অনেক দিশ আছে। আমি পোনছাতেই আহিব খুজিছোঁ সাহিত্যৰ ক্ষেত্ৰখনলৈ। এখনৰ পিছত আনখন আপুনি অমূল্য গ্ৰন্থ ৰচনা কৰিছে। গণিতৰ অধ্যাপক হৈ আপুনি সাহিত্যৰ ক্ষেত্ৰখনত আপুনি কেনেদৰে প্ৰৱেশ কৰিলে, কেনেকৈ আহিলে আপুনি? আচলতে মই সৰুৰে পৰা কবিতা মুখস্থ কৰিবলৈ খুব ভাল পাওঁ, আৰু ভাল ভাল কথা, আমাৰ ভাল ভাল লিখনি পঢ়ি আমাৰ শিক্ষকসকলে শিকাইছিলে যে ভাল কথা পালে মনত ৰাখিবলৈ চেষ্টা কৰিবি, মুখস্থ কৰিবি, আৰু ৰাতি গৈ ঘৰত বহি এখনত লিখি থবি আৰু আনক ক'ব লাগে। সেই অভ্যাস এটা হ'ল। আৰু যেতিয়া দেখিলোঁ আনৰ লগত সম্পৰ্ক কথা বতৰা পাতিবলৈ হ'লে নিজৰ ভাষাটোৰে যেনেদৰে আদান প্ৰদান কৰিব পাৰোঁ, সেইকাৰণে ভাৱবিলাক বা আৱেগবিলাক সকলো অসমীয়া ভাষাত আহে। সেইকাৰণে অসমীয়া ভাষাৰ ওপৰত মোৰ বিশেষ আকৰ্ষণ আছিল, আৰু এটা প্ৰকাশ ক্ষমতাটো মই বঢ়াবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সুবিধা পোৱা নাছিলোঁ। আচলতে এটা বৰ আমোদজনক কথা, এবাৰ ক্লাছ 9ৰ পৰীক্ষাতে ৰচনা লিখিবলৈ দিলে শিক্ষকে, ভ্ৰমণ কাহিনী লিখিবলৈ দিলে। সেই সময়ত সেই বাংলাদেশৰ পৰা ভগনীয়া চগনীয়া আহিছিল চাৰ্চফিল্ডত, তেওঁলোকে মানে বাহৰ পাতিছিল, তাতে কেম্প আছিল। মই ভ্ৰমণ কাহিনী লিখিবলৈ হঠাৎ মই মানে নিজকে সেই এজন বাংলাদেশী ভগনীয়াৰ ৰূপত দেখি পেলাই ৰাতিপুৱাৰ বৰ্ণনাটো লিখিবলৈ গ'লোঁ। বৰ্ণনা এনেকুৱা হ'ল, লিখি গৈ মানে যথেষ্ট লিখা হ'ল। মই শ্বিলঙলৈ যোৱাৰ কাহিনী লিখিবলৈ লৈছিলোঁ, কিন্তু মানে বেল পৰে, মানে মই বাছ ষ্টেচন পাইছোঁগৈ, টিকেটেই কিনা হোৱা নাই। সেইকাৰণে টিকেট নাপাই উভতি আহিলোঁ বুলি সামৰণি মাৰিলোঁ। কিন্তু ৰচনাখন পঢ়ি আমাৰ শিক্ষক আছিল হৰেশ্বৰ গোস্বামী, তেওঁ ক'লে, তুমি কিবা কিবি লিখিব পাৰা। বিখ্যাত হৰেশ্বৰ গোস্বামী নহয়, সেইজন আমাৰ এজন শিক্ষক আছিল, তেওঁ ক'লে কিবা কিবি লিখিবা। সেই কথাটো মোৰ মনত খুব থাকি গ'ল, আৰু তেতিয়া মনে মনে লিখিবলৈ ল'লোঁ। যিহকে লিখি থাকোঁ, কিন্তু এখন বহি থাকে, সদায় লিখি থওঁ। সেইকাৰণে ভাষাটোৰ প্ৰতি বেছ প্ৰীতি আছিল। আৰু কলেজ পাওঁতে মই প্ৰথমে ISC পঢ়িছোঁ, কিন্তু অসমীয়াত খুব পঢ়োঁ। তেতিয়া আমাৰ সময়ত বহুত ভাল ভাল লিখক কবি ছবি আছিলে। বীৰেন বৰগোহাঁয়ে বৰ ভাল কবিতা লিখিছিল, মাণিক গগৈয়ে ভাল কবিতা লিখে।
লীলা বৰগোহাঁই আছিল, তেওঁ খুব অসমীয়াত খুব চোকা। মোৰ পেটে পেটে খুব এটা সাহিত্যিক হোৱাৰ মন। সাহিত্যিকৰ তেওঁলোকৰ লগত কেনেকুৱানো তুলনা হয় চাবলৈ। সেই বছৰেকীয়া পৰীক্ষাত যদিও ইণ্টাৰমিডিয়েট ছায়েন্স, মই আটাইতকৈ বেছি নম্বৰ পালোঁ অসমীয়াত। সেইটোৱে মোৰ মানে এটা বৰ ডাঙৰ প্ৰেৰণা, সেইকাৰণে যে এটা আস্থা এটা আহিল। আপুনি মানে লিখনি আপোনাৰ প্ৰকাশ হৈছে কেতিয়া প্ৰথম? চপাত সেই মেট্ৰিক দিয়াৰ আগতে আমাক শিক্ষকসকলে সম্পাদকলৈ চিঠি যে কিবা যদি লিখিব বিচাৰিছ সম্পাদকলৈ চিঠি লিখা। সেই তাতো চিঠি লিখিছিলোঁ। মই পাহৰি গৈছিলোঁ। আমাৰ লগত চাহিদুল্লাহ বোলা এজন লিখক, ভাল গল্প লিখক, তেওঁ যোৰহাটত থাকে এতিয়া, ভাল লিখে। সি সেইদিনা মনত পেলাইছে, তুমি যে হেৰি লিখিছিলা, সম্পাদকলৈ চিঠি এখন লিখিছিলা মেট্ৰিক পৰীক্ষা দিয়া কথালৈ। যাওক, সেই আনন্দ এটা আছিলে। আচ্ছা, এয়া আপুনি যে অসমীয়াকৈ আছে, এতিয়াতো দেখিছোঁ আমি যে অসমীয়া ভাষা এলাগী হৈছে। অসমীয়া নতুন চামে এতিয়া ঘৰে ঘৰে এতিয়া অসমীয়া চৰ্চা কমি আহিছে। আনকি অভিভাৱকেও নিজৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভুলকৈ ক'লে বেয়া নাপায়, ইংৰাজী ভুলকৈ ক'লে বেয়া পায়। এই ঘটনাবোৰ ঘটিছে। আৰু এনেকুৱা এটা ধাৰণা আছে যেন মানে কি আৰু এইটো ধৰক আমি আহিম বাৰু সেইবোৰ কথালৈ, কিন্তু এই যে অসমীয়া মাধ্যমৰ স্কুলবিলাককো চৰকাৰে এলাগী কৰিছে, আপুনি কি হয় এই কথাই আপোনাক ব্যথিত কৰে নে কি ক'ব? মোৰ দুখ লাগে, কিন্তু মই ভাবোঁ যিবিলাকে আমি সিমান চিন্তা কৰি লাভ নাই। আনহাতে মই দেখিছোঁ বহুত ভাল ভাল লিখকো ওলাইছে, আৰু যিসকল বহুত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজতো অসমীয়া প্ৰীতি, অসমীয়া লিখি ভাল পোৱা বহুত ল'ৰা ছোৱালী ওলাইছে। আৰু ভাল আপুনি ক'ব খুজিছে যে যি ধৰণে এইটো হৈছে ভালটো হৈছে। আৰু যিসকলে ভাবিছে যে ইংৰাজী বেলেগ এটা ভাষাৰ যোগেদি ল'ৰা ছোৱালীয়ে ভালকৈ শিকিব, তেওঁলোকে সঁচাকৈ মানে এইটো এটা ভুল ধাৰণা। আৰু তেওঁলোকে নিজেই মানে ল'ৰা ছোৱালী অন্যায় কৰিছে, মানে অধপতনে নিয়াব। সঁচা কথা ক'বলৈ এই কথাটো অকণমান আৰু বুজাই ক'ব নেকি অকণমান, এই যে ভুল ধাৰণা অধপতনে নিব খুজিছে এইটো? কাৰণ কি, তেওঁলোকে এক প্ৰকাৰ যে জ্ঞানৰ কোনো ভাষা নাই, অংকই হওক, কেমেষ্ট্ৰিয়ে হওক বা খেল ধেমালিয়ে হওক, সেইবিলাকৰ কোনো ভাষা নাই। মানে হিমাত আছে ইংৰাজী মাধ্যমৰ নাই। কিন্তু যে এটা মাধ্যমেৰে যে কাৰণেই যে নিজৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা পাব, সেইটো একেবাৰে ভুল ধাৰণা। এতিয়া ধৰক আমি যদি ইংৰাজী ভাষা শিকিলেই সকলো পণ্ডিত হয়, সকলো বৈজ্ঞানিক হয়, তেনেহ'লে আমেৰিকাৰ সকলোৱেই তাতো ইংৰাজী মাধ্যমত পঢ়ে, সকলোৱেই পণ্ডিত হ'ব লাগিছিলে। কিন্তু এইটো এটা মানে জ্ঞানটো সকলো নোবেল বঁটা তেওঁলোকে পাব লাগিছিল। আৰু সাহিত্য নোবেল বঁটাওতো এতিয়া তেনেকৈ ধৰকচোন অন্যান্য দেশবিলাকত, তৃতীয় বিশ্বৰ দেশবিলাকেই বেছি পাব পাইছে। আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ যিবা সাহিত্য নোবেল পাইছে, সেইটো ডাঙৰ ডাঙৰ ধুমুহাৰ নিচিনা হৈছিলে যে এনেকুৱা সাহিত্য থাকিব পাৰে, এনেকুৱা ভাৱধাৰা থাকিব পাৰে। তেওঁ লিখাবিলাক পঢ়ি সকলো মানে ইংৰাজী নপঢ়িলে একো নহ'ব এনেকুৱা এটা হৈ গৈছে এতিয়া। ইংৰাজী লাগিব, এইটোতো কোনো অস্বীকাৰ কৰা নাই। যিমানে ভাষা শিকে সিমানে ভাল। এতিয়া আপুনি অসমীয়াত ইমান এটা আকৰ্ষণ হ'ল, লিখিলে, পঢ়িলে, আপোনাৰতো কোনো ক্ষতি নহ'ল তাৰ কাৰণে? মোৰ উপকাৰ হ'ল, মোৰ বহুত উপকাৰ হ'ল। কাৰণ মই সকলো কথা ফলিয়াই চাব পাৰোঁ বেছি ভালদৰে, নিজে নিজৰ মাতৃভাষাত যি ভাল, প্ৰকাশ ক্ষমতা যাৰ ভাল, তেওঁলোকে নতুন কথা শিকাটো সহজ হয় বা লিখাটো সহজ হয়। মই কেতিয়াবা কিবা এটা ভাল কথা যদি প্ৰকাশ কৰিবলৈ বিচাৰোঁ, অসমীয়াত লিখি চাওঁ। আৰু সেইকাৰণে পঢ়িবলৈ কি হ'ল, মই যাকে অভিভাৱক মোৰ ওচৰলৈ আহে, মই কওঁ ৰঘুনাথ চৌধুৰীক পঢ়িব দিছেনে, বাণী কাকতি বোলে এবাৰ এজনে সুধিলে বাণী কাকতি কি? মই বোলো বাণী কাকতি এটামান প্ৰবন্ধ পঢ়িলে তুমি গম পাবা কি পঢ়িব লাগে, কিমান প্ৰকাশ ক্ষমতা, কিমান অপূৰ্ব, মানে কি পণ্ডিত, কি পৰ্যায়ৰ পণ্ডিত। মানে ভাষাটো পঢ়িয়ে ভাল লাগে। সেইকাৰণে নিজৰ ভাষাটোৱে আটাইতকৈ সহজ জীৱনবোধ শিকিবলৈকো বা প্ৰকাশ ক্ষমতা পৰীক্ষা কৰি চাবলৈকো। এতিয়া বহুতে মোক কয়, তুমি ইমান দিন এনেকৈ থাকিলা, কথা কওঁতে কেলৈ ইংৰাজী শব্দ নোলায়? এইটো আপোনাক সুধিবই লগা আছিলে। আজিকালি কেইদিনমান থকাৰ পিছতেতো অসমীয়া মুখত নোলায়। অলপ দিন থাকি অহাৰ পিছতে দেখিছোঁ। আচলতে সেই মানুহবিলাক লক্ষ্য কৰিব, যিটো ইংৰাজী শব্দ ব্যৱহাৰ কৰে সাধাৰণতে তেওঁ সেই শব্দটোৰ অৰ্থই নাজানে, ভালকৈ নাজানে, সঁচা কথা কৈছোঁ। বা
বহুত ক্ষেত্ৰত কথাটো নুবুজে কাৰণে বেলেগ এটা শব্দ লগাই দিয়ে। আমাৰ এতিয়া গাঁওবিলাকতো এটা বাক্য ক'লে 3টা ইংৰাজী শব্দ আচলতে তেওঁলোকে কি ক'ব বিচাৰিছে সেইটোও নাজানে। মই কথা এটা কৈছোঁ, পৰীক্ষা কৰিলে গম পাবা যে সেই কি ক'ব বিচাৰে সেইটো নাজানে আৰু কি শব্দ ব্যৱহাৰ কৰিছে তাৰো অৰ্থ নাজানে ভালদৰে। এটা খুব দুৰ্ভাগ্যজনক পৰিস্থিতি। সেইকাৰণে তেওঁলোকৰ ভীষণ ক্ষতি হয়। তেওঁলোকে মানে জ্ঞান আহৰণ কৰিবলৈ অসমৰ্থ হয়, জ্ঞান আনৰ লগত যোগাযোগ কৰিবলৈও ব্যৰ্থ হয়। মোক বহুতো অভিভাৱকে কৈছে যে ল'ৰা ছোৱালীয়ে মানুহৰ লগত কথা পাতিবলৈ বেয়া পায়, ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালী। কাৰণটো হৈছে কি ক'ব লাগে নাজানে, কি ক'ম নাজানে। হয়, কি ক'ব লাগে নাজানে, কি ক'ব লাগে। এতিয়া আহোঁ ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ। এই গ্ৰন্থখন ভূপেন হাজৰিকাৰ গীতৰ এই পৰ্যন্ত সৰ্বশ্ৰেষ্ঠ প্ৰণালীবদ্ধ অধ্যয়নৰূপে বিবেচিত হৈছে। 1966 চনৰ পৰা 80 চনলৈ এই গ্ৰন্থখনৰ কাম আপুনি কৰিছে আমি জনাত। এই চিন্তাটো এনেকুৱা এটা বিষয়ৰ ওপৰত আপোনাৰ এখন কিতাপ লিখিব লাগে, কেনেকৈ আহিলে আপোনাৰ মনলৈ? আচলতে এইটো এক প্ৰকাৰ ভাল পোৱাৰ পৰাই আহিবলৈ বুলিব লাগিব। মই নিজৰ দেশখন ভাল পাওঁ, নিজৰ বিলাতত গ'লোঁ, গৈ সদায় অসমৰ কথা মনত পৰে। কিবা ব্ৰহ্মপুত্ৰ পাৰত আমি বহোঁগৈ, ভূপেন দায়ো সেই দৃশ্য দেখিছিলে। শিশুবিলাকে জঁপিয়াই থাকে কাছাৰী ঘাটত, অলপ দুখোজ ওলাই আহিলে পায় আৰু দূৰত সূৰ্যটো ডুব যায়। সেই অস্ত আকাশৰ সেই গীতটোৱে মোক খুবেই আৰু আমি এইপিনে যদি সপোন ৰহন সেই সকলো তেওঁ গীত এটা শুনিলেই এই অসমৰ দৃশ্যলৈ মনত পৰে। আনকি সেই সময়ত খুব জনপ্ৰিয় হৈছিল। মই আমেৰিকালৈ যোৱাৰ মানে ইংলেণ্ডলৈ যোৱাৰ সময়, ফুট গধূলিতে কপিলী সুঁতিত কোন গৰুখালি গাইজনী হেৰাল, সেই গধূলি ওলাই ঘৰলৈ, এইবিলাক মানে ধুনীয়া ছবি। আৰু সেইবিলাকৰ প্ৰতি সম্ভৱ সচেতন আছিলোঁ, দেখি ভাল লাগে, মনত পৰে। সেইকাৰণে চিধা ভূপেন দাৰ আৰু গীতবিলাক প্ৰায় মুখস্থ আছিলে, মুখস্থ কৰা বিদ্যাটো আছিল দেখি। যাওক এদিন হঠাৎ ভাবিলোঁ যে ভূপেন দাৰ গানবিলাকতো চাগে গোটেইবিলাক লিখা ক'তো দেখা নাই, কোনো কিতাপত লিখা নাই। সেইকেইটা সংগ্ৰহ কৰোঁ পিছত, প্ৰথমে এনেই নিজৰ আনন্দতে। তাৰপিছত অৱশ্যে ৰবাৰ্ট বাৰ্ণছৰ স্কটলেণ্ডলৈ গৈছিলোঁ, তেতিয়া বৰ ডাঙৰ এটা প্ৰেৰণা আহিলে। স্কটলেণ্ডত তেতিয়া ৰবাৰ্ট বাৰ্ণছৰ 400 বছৰীয়া জন্ম উৎসৱ পাতিছিল পায়, আৰু প্ৰত্যেক বছৰে তেওঁলোকে পাতে মানে জন্মৰ সময়ত। ভীষণ এটা পৰিৱেশ। মই আৰু মোৰ সেই ইংৰাজ বন্ধু দুজন, আমি 3 বছৰে গৈছোঁ তালৈ, স্কটলেণ্ড। আপুনি যেতিয়া কি কৰি আছিলে? তেতিয়া মই প্ৰথমে ব্ৰিটিছ চৰকাৰৰ পৰা এটা বৃত্তি পাইছিলোঁ গৱেষণা কৰিবলৈ, তাতে আছিলোঁ। বৃত্তিটো বৰ ভাল আছিলে, পঢ়া শুনা কৰিব লাগে যি, আৰু এনেই আন একো হেৰি নাই, কোনো ডিগ্ৰী চিগ্ৰী ধান্দা নাই। আৰু কমনৱেলথ বৃত্তি এইটো খুব ভাল বৃত্তি। তেওঁ 2-3জনে মানে পাইছে অসমীয়া, কিন্তু মই প্ৰথম আছিলোঁ। আপুনি তেনেকৈ আহোঁতে ভূপেন হাজৰিকাৰ এই কথা গ্ৰন্থখনৰ পৰিকল্পনাটো কেনেকৈ আহিলে, মানে এইটো আছিলে? তাৰপিছত মই তেনেকৈ গীতবিলাক গোটাওঁ, তেতিয়া হৈছে খুব টান, টেপ ৰেকৰ্ডাৰো ওলোৱা নাই, খালি ৰেডি হৈ আছে, গ্ৰামোফোন আছে, কিন্তু বৰ গধুৰ আৰু বৰ ব্যয়বহুল, কিছু ছাত্ৰই কিনিব নোৱাৰে মানে। সেইকাৰণে গীতবিলাক শুনিবলৈ পোৱা বৰ টান। মই যেনে তেনে দেখিলোঁ যে ইউনিভাৰ্চিটিতে টেপ ৰেকৰ্ডাৰ আছে, ব্যৱহাৰ কৰিব পাৰি। সেইকাৰণে যদি টেপবিলাক যদি অ'ত ত'ত গোটাই নহওক, টেপ ৰেকৰ্ডাৰ থাকিব, মানে কেছেট ৰেকৰ্ড ওলোৱা নাই দেই তেতিয়া। সেই তেনেকৈ গীতবিলাক য'তে পাওঁ 2-4টা, আৰু 2জনমান অসমীয়া ল'ৰা আছিলে ছাত্ৰ আমাৰ লগৰ, বাৰ্মিংহাম সেইবিলাকত গৈ গীতবিলাক এনেই গোটাই থওঁ, টেপ থৈ দিয়ে। তাৰপিছত এবাৰ মাজতে 2 বছৰ পিছত মই অসমলৈ আহিছিলোঁ, তেতিয়া ৰেডিঅ' ষ্টেচনত বোলো গান চান বিচাৰোঁ চিনাকি। তেতিয়া ৰেডিঅ' ষ্টেচনে নিদিয়ে, ৰেডিঅ'ত গোৱা গান বা হেৰি ৰেকৰ্ড কৰিবলৈ নিদিয়ে বা হেৰি। সৌভাগ্যবশতঃ আমাৰ বন্ধু আছিল হেমেন হাজৰিকা। হেমেন হাজৰিকা বৰ ভাল, তেওঁ কিন্তু সঁচাকৈ গীত মাত মানে বিলাই দিয়াত বেছ বিশ্বাস। তেওঁ মোক ক'লে যে তুমি, মই বোলো মোৰ হাতত টেপ এটা আছে, টেপ এটা মই লৈ আহিছোঁ, আপুনি যদি মোক 2টামান তুলি দিব পাৰে। তেওঁ বোলে দিবাচোন বুলি ক'লে,
সেই তেওঁ কেইটামান দিলে তেনেকৈ টেপটো তুলি দিছে পিছত মই গৈ বোলো ইউনিভাৰ্চিটিত শুনিব পাৰিম তেতিয়া মানে অসমত টেপ ৰেকৰ্ডাৰো নাই মোৰ বন্ধু এজন আছিল আগদা চালি বুলি এতিয়াও আছে তাৰ টেপ ৰেকৰ্ড তাৰ অলপমান সি অলপ চৌকিলাৰ আছিল আনকি বজেন বৰুৱাহঁতে সেই চীনাখন হেৰি ডক্টৰ বেজবৰুৱা সেই হেৰি গানবিলাক ৰেকৰ্ড কৰি আনি তেওঁলোকে টেপত লৈ আহিছে এতিয়া শুনিবলৈ যায় তেতিয়া সেই আগদা চালিয়ে মই গৈ প্ৰথম শুনিছোঁ আমি ৰমেনো আমাৰ লগত বন্ধু ৰমেন বৰুৱা সৰুৰে পৰা একেলগে পঢ়া সেই গীতবিলাক এই তেনেকৈ সংগ্ৰহ কৰি থাকিলোঁ আৰু তেতিয়া আপুনি ভূপেন্দ্ৰৰ লগত তেতিয়া আপুনি যোগাযোগ কৰি তেওঁৰ পৰা বিচৰা নাই এইবিলাক নাই বিচাৰে নাই তেওঁৰ লগত বিচাৰি লাভ নাই বুলি জানো কেলৈ লাভ নাই মানে তেওঁ এইবিলাক তেওঁ দেখি নহয় লিখি পেলাই পেলাইছে তাতে গুচি যায় কোনোবাই বুটলি আনি যদি দিয়ে সেই ভনীয়েকহঁতে দিয়ে ৰৌজতে গানবিলাক সেইকাৰণে আপুনি নিজাকৈ কৰি আছে নিজাকৈ কৰি আছোঁ আৰু ভূপেন্দ্ৰক লগ পাইছোঁ তাৰ আহোঁতে প্ৰথমে কোৱা নাই মই পিছত যেতিয়া অলপমান দেখিলোঁ যে এইটো থণ্ডে মই তেতিয়া অলপমান গুৰুত্ব দিলে কেতিয়া গুৰুত্ব দিলে মই ক'ম বাৰু এইটো পিছত মানে মই দেখিলোঁ যে ভূপেন্দ্ৰৰ গীতবিলাক বুজিবলৈ হ'লে মই অসমৰ গীতবিলাক বুজিব লাগিব ঐতিহ্যবিলাক বুজিব লাগিব সেইকাৰণে মই বৰগীত তৰ্গীতত সোমাই পঢ়িবলৈ শংকৰদেৱত পঢ়িলোঁ সেইটো এক প্ৰকাৰ মোৰ কাৰণে ভীষণ লাভ হ'ল যদিও বহুতে মই তেতিয়াই বুজিছোঁ যে মানুহে এনেই শংকৰদেৱ মাধৱদেৱ গাই থাকে কিন্তু মুখতহে আচল যিকোনো নাজানে বা নাভাবে মোক সেই কিতাপখন ওলাওঁতে মই প্ৰথম টাঙৰণত শংকৰদেৱ মাধৱদেৱৰ কথা যথেষ্ট আছিল এইকাৰণে আছিল যে ভূপেন দাই প্ৰথমে গোটেই শৈশৱত বৰগীত গাই শিকিছে আকৌ তাৰ নামো হৈছে বৰগীত গাই আৰু খুব ভাল গাইছিল তেতিয়াবা এতিয়াও মানে তেওঁ যিকেইটা বৰগীত গাব খুব অন্তৰস্পৰ্শী আৰু তেওঁ নিজেও গাই একেবাৰে চকু পানী ওলাই যায় খুব হৃদয়স্পৰ্শী তেওঁ মানে তেতিয়া মোৰ ঘৰত এবাৰ সেই পায় পৰি গীতটো গাইছিল গীতটো গাই মানে শেষ হৈ পিছত 2 মিনিটমান স্তব্ধ হৈ আছে মই একো চাইছোঁ একো নাই তাৰপিছত চকুৰ পৰা টপ টপকৈ চকু পানী পৰিছে মানে ইমান তেওঁ মানে সোমাই পৰিছিলে সেইকাৰণে এইবিলাক মই সেইবিলাক একো নাজানিছিলোঁ মানে এনেই জানো বৰগীত তৰ্গীতৰ কথা দিছে সেই ঐতিহ্যটো তাৰপিছত তেওঁ লোকগীতবিলাক গায় কামৰূপী লোকগীতবিলাক গায় সেইবিলাকৰো অলপমান চৰ্চা কৰিলোঁ তাৰ কিমান মৰ্মস্পৰ্শী কথা কাৰণ ভূপেন দাই নিজে কোৱা কথা কিছুমান আছে এই গীতবিলাকৰ নাও খেলৰ গীতৰ কথা বা তেনেকুৱা ধৰণৰ সেইবিলাকৰ তেওঁ কিমান ভাল পায় মানে আন একো নহয় মই দেখিছোঁ যে ইমান এটা ঐতিহ্য আছে অসমীয়া গীতৰ আপুনি আৰু লাহে লাহে সোমাই পৰিলোঁ সেইকাৰণে তাৰপিছত গীতবিলাক অলপ ফুৰিয়াবলৈ ধৰিলোঁ কি কোনটোত কেনেকুৱা কি ভাৱ ভক্তি ৰসৰ কি প্ৰভাৱ পৰিছে বা এই গ্ৰন্থখনৰ কেইটা সংস্কৰণ হ'ল এতিয়ালৈকে এতিয়া 7টা সংস্কৰণ এতিয়া আপুনি যে এইটো কাম কৰিলে এই গোটেই সময়ছোৱাত এটা 1.5 দশক জুৰি এই কাম কৰিছে আপুনি এদিন দুদিনৰ কথা নহয় এতিয়া আপুনি এইটো কৰোঁতে নতুনকৈ ক'বলৈতো আৰু বহুতেই আছে চমুকৈ সুধিছোঁ যে ভূপেন হাজৰিকা সম্পৰ্কত আপুনি নতুন কথা কি আৱিষ্কাৰ কৰিলে এই গোটেই 1.5 দশকত এই কাম কৰি থাকোঁতে এই কাম কৰি থাকোঁতে তেওঁ কিছুমান ভাল হেৰি কৰা ক'ব পাৰোঁ যে তেওঁ কেনেকৈ সুৰ দিয়ে তেওঁ কেনেকৈ লিখে আৰু তেওঁ কেনেকৈ কি উদ্দেশ্য কেনেকুৱা মনোভাৱ লৈ মানে গীতটো প্ৰথমে গায়গৈ আৰু সেই 3টা কথা মই কৈ লওঁ তেওঁ যেতিয়া গীত এটা লিখিবলৈ কিবা এটা ভাৱ এটা আহে তেওঁ লিখিবলৈ লয় লিখি যায় লিখাৰ কিছুমান বৰ বুদ্ধি আছে তেওঁ এটা কৌশল হৈছে তেওঁ এটা এষাৰি যদি পালে ক্লান্ত লুইতৰে লুই সেই তাৰ লগত ছন্দ মিলাব পৰা শব্দ কিছুমান লিখি লয় শ্ৰাৱণ প্লাৱন এটা গানৰ এটা লাইন লিখিলে তাৰপৰা পিছৰ শব্দ বিচাৰি ফুৰে নেকি শব্দ নিজে নিজে ভাবি এটা লিষ্ট এখন কৰিলে বিচাৰে কৰে বা যেনেকৈ কওক যে এইবিলাক শব্দ লগাব পাৰিম এনেকুৱা ধৰণৰ টেকনিকটো বেলেগ ধৰণৰ কৌশলেই অৰ্থাৎ পিছত হেৰি বিচাৰ তাৰপৰা আনি আৰু সেই শব্দবিলাকে হয়তো তেওঁক সহায় কৰে কিবা এটা কথা লিখিবলৈ কাৰণ কিছুমান কথা ইমান মানে আচৰিত লাগে তাৰ প্ৰকাশ ক্ষমতা দেখি পেলাই আৰু বিশেষকৈ যেতিয়া তেওঁ যুক্তাক্ষৰ লিখে
সদায় দেখিলোঁ একে প্ৰায় একে ধৰণৰ অৰ্থ থকা আমাৰ শব্দ অৰ্থ আহিছে উচ্চাৰণ থকা জোতাৰ কিছুমান লিখিলোঁ সৃষ্টি বৃষ্টি দৃষ্টি এনেকৈ লিখিলোঁ এষাৰি লিখিলে তেতিয়া ঘপকৈ তেওঁৰ হাতত মিলা শব্দ আছে তাৰ এটা বাক্য এটা কৰি দিলে সেই এইটো বৰ আৰু খুব খৰকৈ লিখিব পাৰে অসম্ভৱ খৰ নহয় মানে ভাৱটো খৰ আৰু লেখাটো পিছৰ কথাটো কি ক'লে আপুনি পিছৰ কথাটো তেওঁ কয় যেতিয়া মই লিখি যাওঁ দুটামান বাক্য লিখাৰ পিছত মোৰ মনলৈ সুৰ এটা আহে তাৰমানে এটা এইটো আজিকালি মানুহে এইটো বিশ্বাস নকৰে কাৰণ চবৰ হাতত টেপ ৰেকৰ্ডাৰ আছে এইটো কি কয় কেৰকি নেকি এটা আছে আগৰ দিনতো সেইটো নাছিলে ৰেডিঅ'ত এবাৰ বাজিলে শুনিলে তাক ৰেকৰ্ড কৰিবৰ উপায় নাই নিজে যদি নিশিকে ভূপেন দাগৰাকী মই যিটো বুজিলোঁ যিবিলাক সুৰ শুনে তেওঁ যিবিলাক সুৰ ভাল পায় মনত ৰাখি থয় এটা বিৰাট এটা ভঁৰাল আছে সুৰৰ এতিয়া নিজে কৈছে যেতিয়া মই সুৰ লিখি এটা সুৰ এটা আহে সেইটো সুৰ সেই সুৰটো ক'ৰ পৰা আহে মই নাজানো তাত ভাটিয়ালিও থাকিব পাৰে তাত বৰগীতো থাকিব আৰু কৈছিলে যে মোৰ মানে বৰগীতৰ সুৰ নথকা বা প্ৰভাৱ নপৰা কোনো গীতেই নাই তেওঁ সেইটো কৈছিলে আচ্ছা সেইবিলাক কথা শুনিবলৈ ভাল আৰু মই তৃতীয়টো কি ক'লোঁ যে তাৰপিছত যেতিয়া তেওঁ গাবলৈ যাব তেওঁৰ একমাত্ৰ উদ্দেশ্য যে দৰ্শকক আমোদ দিয়ে শ্ৰোতাক আমোদ দিয়ে শ্ৰোতাক সাংঘাতিক ভাল পায় এইটো মানে এটা মোৰ গীতৰ হাজাৰ এইটো তোমাৰ সেইটো মানে তেওঁ যেতিয়া কয় যেতিয়া মই ষ্টেজত উঠিবলৈ যাওঁ গাবলৈ মোৰ এটা সদায় শংকা থাকে হাজাৰ যি নহয় সৰু কোঠাই হওক বহুত মানুহৰে হওক মানে প্ৰথম গীতটো আৰম্ভ কৰিবলৈ মানে শংকা হয় এইটো বহুতে বিশ্বাস নকৰোঁ কিন্তু তেওঁ একদম সঁচাকৈ এটা আৰু প্ৰথমে সেইকাৰণে গৈ তেওঁ খুব কাৰোবাৰ লগত কথা পাতি বা কোনোবা এজন দৰ্শকৰ পিনে চাব চিনাকি কোনোবা মুখ এখন দেখিলে নিশ্চয় কিবা এটা ক'ব সেইটো তেওঁৰ মানে কৌশল নিজকে অলপমান সহজ কৰি লোৱা আৰু যে মোৰ ভাল পাবনে নাপায় সেই এটা চিন্তা গীতটো ভাল পাবনে নাপায় সেইকাৰণে সঁচাকৈ তেওঁ আপুনি এই কথাবোৰ আৱিষ্কাৰ কৰি আহিলে এইবোৰ আৱিষ্কাৰ কৰে আৰু গীতটো কিমানবিলাক বস্তু থাকিব পাৰে আচ্ছা আপুনি আৰু এটা কথা মই ক'ৰবাত কোৱা মনত আছে মই এখন সভাত লগ পাওঁতে আপুনি কৈছিলে তেতিয়া আপুনি তেওঁ যিটো গীত প্ৰথম বুলি ভাবিছিলে জীৱনত সেইটো নহয় বুলি আপুনি প্ৰমাণ কৰিছিলে ভুল যিহেতু তেওঁ মানে স্কুলত থাকোঁতে লিখিছিলে স্কুলত ক্লাছ 8 নে কি 5ত থাকোঁতে কুসুম বৰা পুত্ৰ শ্ৰী শংকৰদেৱ সেই এটা কি হ'ল যে কিয় মই শংকৰদেৱক ইমানকৈ ভাগ্য সেইটো সৌভাগ্য বুলিব লাগিব কেলে তেওঁ সেইটো লিখিলে প্ৰথমে আৰু দ্বিতীয় গীতটো আছিলে এই হৰি ইখন চজিলা কিন্তু শান্তি নিকেতন মানে পুৰণা পণ্ডিত বাল্মীকি ৰবীন্দ্ৰনাথ ঠাকুৰ সেইবিলাক মানুহৰ মনীষীয়ে তেওঁৰ মনত অলৰেডি ইতিমধ্যে প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছে তেওঁ কোনফালে যাব মই সেইটো ভাবিছিলোঁ সেইকাৰণে লিখিলোঁ আচ্ছা তেওঁ প্ৰথম গীতটো মই আমাৰ সেই ৰেডিঅ' ষ্টেচনত এটা ইণ্টাৰভিউ দিছিলে সাক্ষাৎকাৰ তেওঁ সুধিলে আপোনাৰ প্ৰথম গীত কোনটো তেওঁ নিঃসন্দেহে কৈ দিলে মানে যে অগ্নিযুগৰ নতুন অসম গঢ়িম তাৰপিছত তেতিয়া মই ক'লোঁ আপুনি এইটো বৰ মিছা কথা ক'লে নহয় আমি মানে আপুনি যেতিয়া ক'ত ক'লে এইটো মই আমেৰিকাত মই যিহেতু শুনিলোঁ নহয় শুনি তেওঁক তেতিয়া লগ পোৱা নাই কিন্তু ইতিমধ্যে মই জানো যে সেইটো গীত নহয় তেওঁ সেইকাৰণে এই গীতটো মই কুইন বাইদেউৰ সৈতে গোৱাই তেতিয়া কেছেট ওলাল দেই এইটো 87 আগৰ এইটো 78 মানৰ হ'ব তেতিয়া ওলাল আৰু মই অসমলৈ প্ৰথম কেছেট ৰেকৰ্ডাৰ লৈ আহিছোঁ মই বেছ ভাল কেছেট সঁচাকৈ ভাল কেছেট ওলাইছিলে তাৰপিছত মই কুইন বাইদেউ ওচৰলৈ গৈ কুইন বাইদেউ হেৰি গীতটো মোক গাই দিব লাগে তেওঁ আমি সৰুৰে পৰা চিনাকি আৰু সৰুৰে পৰা খুব ভাল দিলীপ শৰ্মা আছিলে তেওঁলোকৰ হাতৰ পৰা সেই প্ৰথমবাৰ মানে কেছেটত তেওঁলোকে গোৱা গীত কেইটামান লৈ গৈছোঁ এতিয়াও আছে দিলীপ শৰ্মাৰ যিটো ৰেকৰ্ড হোৱা নাই জগ জগ ৰেল চলে মোৰ সেইটো কেতিয়াও বাণীবদ্ধ নহ'ল আগে এতিয়া পিছত কোনোবাই কৰিছে বুলি শুনিছোঁ সেই গীতটো তেওঁ পৰা যিবিলাক গীত মই মানে জানো আছে কিন্তু বাণীবদ্ধ হোৱা নাই আপুনি কলত কি হ'ল তাৰপিছত মই আমেৰিকাত লৈ গ'লোঁ
ভূপেন দা আহিছিলে আহোঁতে সেইবাৰে মই তাক ফৰ্মেলি মানে মই ভাবিছোঁ এইবাৰ ক'ব লাগিব যে মই কিতাপ লিখি আছোঁ। তেতিয়া তেওঁ ক'ত আছিলে আমেৰিকাত? মোৰ তাত আছে আৰু মই সেই মোৰ কেছেটটো তেতিয়া এইবিলাক ওলোৱা নাই, মানে আজিকালিতো ডেছবৰ্ডতে থাকে, এতিয়া আইফোন আছে, কেছেট ৰেকৰ্ডাৰ আছে, চব আছে, তেতিয়া নাছিলে। মই চিগাৰেট লাইটাৰৰ হেৰি এটাত এইডাল লগাই পেলাই কেছেটটো বজাব পৰা কৰি থৈছোঁ। কাৰণ তুমি মানে গণেশ ভূপেন দাক তেওঁৰ গান শুনাব নোৱাৰা বা তেওঁৰ গান গাবলৈ ক'ব নোৱাৰা, কি হয় কি শংকৰে বিশ্বাস নাই। গান গাবলৈ ক'লেতো তেওঁক ভীষণ খং উঠে, মানে অপ্ৰস্তুতভাৱে। বিশেষকৈ ভাত খাবলৈ মাতি যদি কোনোবাই ঘৰত গান গাওঁ বুলি ভাবে গালি পাৰি শেষ কৰোঁ, যা হওক। সেইকাৰণে মই বোলো কি হয়, মই যদি তেওঁৰ গান এটাকে বজাই দিওঁ তেওঁ হয়তো গালি পাৰিব পাৰে। সেইকাৰণে মই আপুনিতো বৰ মিছা কথা ক'লে যে অগ্নিযুগৰ ফিল্মটো বোলে কি হয়, সেইটোতো মোৰ প্ৰথম গীত। তেওঁ ক'লে, মই বোলো নহয়, আপোনাৰ প্ৰথম গীতটো শুনিব খোজে নেকি? মই একদম ৰেডি আৰু বোলে তেওঁ পণ্ডিত ওলাইছে, পণ্ডিত ওলাইছে। মোৰ গীতৰ কথা তেওঁ বেছি জানে। আমাৰ কথাবিলাক তেনেকুৱা, মানে উজান বজাৰৰ এটা ৰস এটা আছে। তাৰপিছত এই যিটো পৰাগ পিন্ধে, পৰাগ চলিয়াই খুব বেয়া পাইছিলে। যা হওক, তেওঁক এইটো বজাই দিলোঁ যে কুসুম্বৰ পুত্ৰ, তেওঁতো একদম চকু চলচলীয়া হৈছে। এইটো ক'ত পালা তুমি? হয়, এইটোৱে প্ৰথম গীত মোৰ। বোলে তুমি ক'ত পালা? এইটো কোনোবাৰ মাত নেকি? মই বোলো বোলে তাই কেনেছে, তাইৰ মাতটো ভাল, এনেকৈ কৈছে। মানে বহুত দিন কোনোবাই কিছুদিন দেখা নাছিলে। কেনে আছে সুধিছে, মই বোলো নহয় কোনোবাইতো এতিয়া জুই ফুৱাব, তেতিয়া গেছো নাই দেই, গুৱাহাটীত খৰিয়ে চলে আৰু তেতিয়া গেছ ওলোৱা নাই আমাৰ যিমানটো মনত পৰে। তেওঁ এইডাল জুই ফুৱাই চাহ কাপ কৰিছে মোৰ কাৰণে, গালত মানে ছাই লাগি আহিছে। মই বোলো গালে মুখে চাই, তথাপি কোনোবাই বৰ ধুনীয়া হৈ আছে। তেতিয়া তেওঁ কৈছে, এইটো আৰু কি আনিছা তুমি, কি শুনাবা চাওঁ, সেইবুলি আৰু গীতৰ কথা সুধিছে। মই বোলো শুনাম ৰ'ব, মই আপোনাক ক'ব বিচাৰিছোঁ। তাৰমানে প্ৰথম এইটো হ'ল যে তেওঁ মানি ল'লে যে প্ৰথম গানটো তেওঁ যিটো কৈ আছে সেইটো নহয়, এই অগ্নিযুগৰ ফিৰিঙতি মোৰ এইটো নহয়, সেইটো পটকৈ দেখাওঁ, এইটো গান তেওঁ সেইদিনা মানি ল'লে আৰু মানি ল'লে কোনে। আমি আহিম এই প্ৰসংগলৈকে খন্তেক পিছত। এতিয়া আপোনাৰ এই কামবোৰ কৰি যাওঁতে বহু কথাই আপুনি আৱিষ্কাৰ কৰিলে, তেওঁৰ সান্নিধ্যত বহুত প্ৰচুৰ অভিজ্ঞতা আপোনাৰ আছে। কিন্তু আমাৰ সেইবোৰ ইমান ৰসাল কথা আৰু শুনিবলৈ মন যোৱা কথা, কিন্তু শেষ নহ'ব এইবোৰ পাতি থাকিলে। কালি মই এটা কথা আপোনাক অলপমান শুনিছিলোঁ যে ভূপেন দা আৰু নাৰী এই কথাটোতো আছেই, এটা চৰ্চাৰ বিষয়, আৰু তেওঁ নিজেও বহুত কথা লুকুওৱা নাই। আপুনি ইমান ওচৰৰ পৰা পাই তেওঁৰ মানে নাৰীৰ লগত সৈতে তেওঁৰ সম্পৰ্কক লৈ আপুনি কিবা লিখিছিল নেকি বাৰু? তেনেকুৱা কিবা ঘটনা এটা আছে নেকি? আচলতে মই তেওঁক ক'লোঁ যে আপোনাৰ সকলো ধৰণৰ কথা লিখিম, গীত কেনেকৈ সৃষ্টি কৰে, কেনেকৈ প্ৰেৰণা আহে, আৰু সকলোৱেতো জানিবলৈ বিচাৰিবই আপোনাৰ জীৱনৰ নাৰীৰ কথা, সেইটো মই লিখিম। বোলে কি লিখিছে? মই ভাবি থৈছোঁ। আপুনি কেলৈ ভাবিলে নাৰীৰ কথা? তেওঁ নাৰীৰ কথা সেইটো হৈছে নানা ধৰণৰ কথা। তেওঁ সেইটো বৰ দীঘলীয়া হ'ব কথাটো, মানে মোটামুটি আপুনি দেখিছে আৰু দেখিছোঁ তেওঁৰ নাৰীৰ মানে প্ৰতি বিশেষ সৌন্দৰ্যৰ প্ৰতি দুৰ্বলতা আছে, সেইখিনি আপুনি দেখি এটা ভাবিলে যে লিখিম। মই লিখিলোঁ, মই জানো কিনো কয়, মই লিখিলোঁ যে এই পাণ্ডুলিপিটো আছে তেওঁক দেখুওৱা, যে নাৰীৰ ক্ষেত্ৰত ভূপেন দাদা এজন দিগ্বিজয় আলেকজেণ্ডাৰ। তাৰপিছত আৰু সেইখিনি কোৱাৰ লগে লগে তাতে কল্পনা আছিলে, দিলুদা তুমি ঠিক কৈছা একদম। মই তেতিয়াই বাক্যটো শেষ কৰিছোঁ যে আৰু তেওঁ লগ পোৱা প্ৰতিজনী নাৰীয়েই এখন জয় কৰিবলগীয়া নতুন ৰাজ্য। তেতিয়া তেওঁ কথাটো হাঁহি মাৰিছে অলপমান, যে জয় কৰিছে তেনেকৈ, কিয় জানা, সেইবুলি তেওঁ হাতখন দেখুৱাই বুলি কৈছে। হাতত এটা
তো নিজে দেখাইছে নিজে দেখাইছে বেছ হাঁহি তেওঁ মানে অৰ্থত ভালেই পাইছে কথাটো নাৰী হৃদয় জয় কৰা মানে হাৰ্ট লাইন আৰু লাইফ লাইনৰ মাজত এটা ক্ৰছ আছে মানে সেইটো আলেকজেণ্ডাৰৰ আছিলে তেওঁ কৈছে তেওঁ জানে কথাটো জানে যে আলেকজেণ্ডাৰ আছিলে যে আলেকজেণ্ডাৰ যেনেকৈ দিগ্বিজয় মই দিগ্বিজয় তেনেকৈ কৈছে তাৰপিছত আৰু মই অৰ্থাৎ কল্পনাৰ কথা সন্মত হৈছে যে হয় নাৰী জয় কৰিব লাগে তাৰপিছত তেতিয়া মই ক'লোঁ যে চাওক আলেকজেণ্ডাৰ আচলতে দুটা ক্ৰছ আছিলে আপোনাৰ এটাহে কাৰণ কি কাৰণে জানে বোলে কি বোলে আলেকজেণ্ডাৰ অন্ততঃ জয় কৰা ৰাজ্যবিলাক কেতিয়াও চাৰখাৰ কৰা নাছিলে বা সেইখন তেওঁ তাত সুশাসন প্ৰতিষ্ঠা কৰিছিলে কিন্তু আপুনিতো সেইটো কৰা নাই তেতিয়া মোক সুধিছে তেওঁ দুটা ক্ৰছ আছে বোলো তেওঁ নিজে আগ্ৰহ কৰে তাৰপিছত তেওঁ কিন্তু আনক কৈছে পিছত মই গম পাইছোঁ নগাঁও কলেজত যাওঁতে এগৰাকীয়ে ক'লে যে বোলে দিলীপে মোৰ নাৰীৰ বিষয়ে মই সন্মান কৰিব নাজানো বুলি লিখিছে কিন্তু সেইটো কথা সঁচা নহয় বোলে মই আচলতে নাৰীক সন্মান কৰোঁ এইটো কিন্তু মই বোলে এইটো সুধিব লাগিব ইমানতে শেষ কৰি থৈ দিছোঁ আৰু সেইটো মানে মোৰ মানুহে আজি ক'লোঁ কথাটো আনে হয়তো জানিব কিন্তু ৰাজ্য এখন দেশ এখন জয় কৰিব আৰু তাত সুশাসনৰ কাৰণে চেষ্টা কৰিব পাৰে কিন্তু নাৰীৰ ক্ষেত্ৰতো এইটো সম্ভৱ নহয় নিমিলে অংকটো বাৰু যি নহওক এতিয়া আমি অলপ অন্য ধৰণে কথাটো ভাবোঁ ভূপেন্দ্ৰাৰ কথা কৈ থাকিলেতো আৰু শেষ নহ'ব তেখেতক যিবোৰ বিষয়ে উদ্বিগ্ন কৰিছিল আমি তেওঁৰ লেখনিত আৰু তেওঁৰ গীতত পাওঁ বহুত সামাজিক সমস্যাৰ কথা পাওঁ দেশৰ সমস্যা মানুহৰ সমস্যা মানে যিবিলাক এক্সপ্লইটেড শোষিত মানুহৰ সমস্যা সমস্যাবোৰৰ সমাধানৰ বাবে মানে গীত গালে লিখিলে সমস্যা সমাধানৰ বাট দেখুৱালে তেওঁ কিন্তু সেই সমস্যাবোৰৰ সমাধানৰ মুখ দেখিলে বুলি আপুনি ভাবে নেকি আচলতে কেইটামান বিষয়টো সঁচাকৈ অতিশয় আন্তৰিক সঁচাকৈ তেওঁ এইটো আন্তৰিক ইচ্ছা তেওঁ হয়তো গীত গায়ক হিচাপে তেওঁ ভবা নাই কি কৰিব পাৰে নিজে অৰ্থাৎ সেই ভাৱবিলাক জগাবলৈকে তেওঁ যেন গীত গাব সেইটোৱে তেওঁৰ অস্ত্ৰ হ'ব মানুহ বিশেষকৈ এই জাতিভেদৰ কথা আৰু শ্ৰেণীভেদৰ কথা সেইটো তেওঁৰ একদম আন্তৰিক কথা আছিলে তেওঁ একেবাৰে মানে তাত অকণো মানে সন্দেহ নাই তেওঁ এইটো সঁচাকৈ বিচাৰিছে আৰু তাৰোপৰি আমাৰ জনজাতীয় লোকসকলৰ প্ৰতি যিটো মৰম সেইটো মানে তাত অকণো মানে ভেজাল নাই সঁচাকৈ মৰম কৰে কিন্তু তেওঁ সেইটো কেনেকৈ কৰিব পাৰে নিজে ভাবে তেওঁ তাহাঁতৰ প্ৰতি যিমান পাৰে কৰিছে বা মৰম কৰিছে সদায় বাই ভনীৰ নিচিনা ব্যৱহাৰ কৰিছে য'তে গৈছে তেওঁ সেইকেইটা সকলোৱে ভাল পায় প্ৰত্যেক জনগোষ্ঠীৰ লোকে মই অবাক মানুহ তেওঁলোকে খুব মানে ভূপেন দাদাৰ মৰমটো তেওঁৰ প্ৰতি মৰম আছিল এইটো তেওঁলোকে সকলোৱে বিচাৰে আটাইখন ৰাজ্যতে দিয়কচোন আৰু সেইদৰে বঙালীসকলৰ লগতো আৰু যিটো 1960 চনৰ সময়ত যিবিলাক ভাষা আন্দোলনৰ সময়ত মই কথাটো এই ধৰণে কৈছোঁ ধৰক আজি আপুনি অসমৰ খবৰ ৰাখে অসমতে আপুনি ইমান দিন দেখিছে যে ভূপেন হাজৰিকাৰ গীত গাই আমি নেতাসকলৰ মুখত ভূপেন দাৰ গীত শুনো ভূপেন দাৰ কথা তেওঁলোকে আওৰাই থাকে কিন্তু ভূপেন দাইতো সাম্প্ৰদায়িকতাৰ বিৰাট বিৰোধিতা কৰিছিল তেওঁ একেবাৰে গীত গাইছিল যেতিয়াই আনকি অসম আন্দোলনৰ সময়তো যেতিয়া এটা উগ্ৰজাতীয়তাবাদ বা সাম্প্ৰদায়িক চিন্তা চৰ্চা দেখিলে সংঘৰ্ষ হ'ল তেতিয়া তেওঁ গীত গাবলৈ নামি গৈছে গতিকে ভাষা আন্দোলনত তেওঁৰ ভূমিকা সেইটো বিভিন্ন সময়ত এতিয়া আজি ভূপেন হাজৰিকাক এফালে স্মৰণ কৰা হৈছে তেওঁক মানে পূজা অৰ্চনা কৰা হৈছে এক অৰ্থত কিন্তু আনফালেদি যিটো ৰাজনীতি তেওঁলোকে কৰিছে অসমত মই কথাটো আপোনাক উনুকিয়াব খুজিছোঁ অসমতো এটা সাংঘাতিক মুকলিকৈ এটা সাম্প্ৰদায়িক ৰাজনীতি কৰা হৈছে এইটোতো ভয়ংকৰ কথা নহয় জানো কাৰণ অসমীয়া সমাজখনৰ তাতো সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই ভূপেন দাহঁতেও সদায় সেইটোকে কৈ আহিছে আৰু ভাৰতবৰ্ষৰ যে এখন ধৰ্ম নিৰপেক্ষ দেশ সেই কথাটোৱে ক'ব খোজে তেওঁ সদায় ধৰ্ম নিৰপেক্ষতাৰ পক্ষত আছিলে সদায় পক্ষত আছিলে
তেওঁ মানৱীয়তাবাদী মানৱতাবাদী শিল্পী কিন্তু ধৰ্ম নিৰপেক্ষতা যে এটা পবিত্ৰ বস্তু আৰু তেওঁ সেইটোলৈ গৌৰৱ কৰিছিল আচলতে এবাৰ তেওঁ আমেৰিকাত থাকোঁতেই তেওঁ লগত এজন ব্ৰাউন ইউনিভাৰ্চিটি মোৰ ওচৰতে তাত মাজে মাজে তাত সংস্কৃতৰ বৰ ভাল চৰ্চা হয় ভাল প্ৰফেচাৰ তাৰ মাজে মাজে পাতে ভাৰতীয়সকলক লৈ অনুষ্ঠান তাতে এবাৰ এখন আলোচনা হৈছিল ভাৰতৰ বিষয়ে ভূপেন দা যোৱা নাছিলে তাৰ দুদিনমান পিছতে পাইছেগৈ তাত এজন মানে বহুতে ভাৰতৰ নানা কথা কৈছে ইমান দুৰ্নীতি ইমান সম্পাদকীয় ৰাইটিং হৈ আছে শুনি আছে এইবিলাক কৈছে কিন্তু তাতে তেতিয়া এজন আমেৰিকান বৃদ্ধ তেওঁ থিয় হৈ ক'লে তাতে ভাৰতৰ ৰাইটিং হয় ৰিলিজিয়াছ ৰাইটিং হৈছে সাম্প্ৰদায়িক অশান্তি হৈছে তাৰপিছত গণহত্যা হৈছে ভাৰতত দুৰ্নীতি আছে যি ইচ্ছা তাকে ক'ব পাৰোঁ কিন্তু ভাৰত এখন ছেকুলাৰ মানে ধৰ্মনিৰপেক্ষ গণতন্ত্ৰ আৰু পৃথিৱীৰ ভিতৰত এখন আদৰ্শ সেইটো কথা তহঁতে কোনো নুই কৰিব নোৱাৰে আপুনি এতিয়া এই আপুনি অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি হিচাপে এইবাৰ আপুনি বিদায় লৈছে আপুনি তৃতীয়গৰাকী সভাপতি নিৰ্বাচিত হৈছিল সেইটোলৈ আহিম বাৰু তাতো আপুনি ধৰ্ম নিৰপেক্ষতাৰ কথাটোতে গুৰুত্ব দিয়া দেখা পাইছোঁ আমি প্ৰথমতেও আপুনি হওঁতেও বিদায় ল'ব সময়টো মই সঁচাকৈ আপোনাৰ এই ভাৱটো ইমান কেলৈ আহিছে ধৰ্ম নিৰপেক্ষতাৰ কথাটো আচ্ছা বিশেষকৈ মই বাহিৰত মোক যথেষ্ট ধৰণৰ বহুতে কয় ভাৰতীয়সকলক বেয়া পায় বহুতে মই কিন্তু আমেৰিকাতে হওক ইংলেণ্ডতে হওক সদায় সন্মান পাইছোঁ আৰু দুই এজনে মোক কৈছেও তোমালোক ভাৰতীয় মানুহক বৰ ভাল লাগে এজনে কৈছিলে 3টা কাৰণত মই বোলো কি তিনিটা তোমালোকৰ গাত আত্মা পৰমাত্মাৰ জ্ঞানৰ কিঞ্চিত সদায় থাকে প্ৰত্যেক ভাৰতীয়ৰ গাত আৰু এটা কৈছিলে যে তোমালোকৰ বুদ্ধদেৱৰ অহিংসা পৰম ধৰ্মৰ কথা মানা নামানা সকলোৱে সেই বিষয়টো এটা আছে আৰু ধৰ্ম নিৰপেক্ষতাৰ বিষয়ে মানে ভাৰতৰ তুলনা নাই আমাৰ সকলোৰে এটা জন্মৰ পৰা এটা ধৰ্ম নিৰপেক্ষতাৰ লগত আমাৰ পৰিচয়ে থাকে আৰু বিশেষকৈ অসমৰ ক্ষেত্ৰত আৰু বেছি মই ভাবোঁ আমাৰ হিন্দু মুছলমানৰ মাজত বা হিন্দু শিখ তেজৰ সম্পৰ্ক আছে কাৰণ অসমীয়া মুছলমানসকলৰ আদিভাগৰ পুৰণা মুছলমানসকলৰ বেছিভাগেই মোগল সৈন্যৰ লগত অহা সৈন্য আছিল মোগল আৰু সেইসকলক আহোম ৰজাই বৰ ভাল বুদ্ধি কৰিছিলে এটুকুৰা মাটি দিছিল আৰু এজনী মাইকী দিছিল তেওঁলোকে মাইকী আৰু মাটি পাই পেলাই তেওঁলোকে অসমৰ সন্তান হৈ পৰিছিল আৰু তেওঁলোকে উভতি নাযায় কেলৈ যাব তাত গৈ চৰ্দাৰৰ এতিয়াও অসমীয়া যিটো অসমীয়া বৃহত্তৰ সমাজখনত ভূপেন দাই যিটো কথা সদায় কৈছে জ্যোতিপ্ৰসাদেও কৈছে কিন্তু আজি অসমত যিটো আমি দেখিছোঁ ৰাজনীতিৰ নামত এটা হিন্দু মুছলমানৰ মাজত বিভেদ আপোনাৰ অসমীয়া বুলি কোৱা মানুহবিলাকক সমালোচনা এই কথাবোৰে আপোনাক উদ্বিগ্ন নকৰেনে চিন্তাত পেলায় কিন্তু মই ভাবোঁ যে বেছিভাগ মানুহে আমাৰ অসমীয়া মানে হিন্দু মুছলমান মোৰ অতি মৰমৰ বন্ধু আছে বহুতো আৰু গোটেই জীৱন মই উপকাৰো পাইছোঁ আমি কোনো ভেদভাৱ নাই অসমত আৰু অকল ময়ে নহয় বহুতৰ সেই হেৰিটো আছে আৰু তেজৰ সম্পৰ্ক যিটো ক'লোঁ তেজৰ সম্পৰ্কটোৰ কাৰণেই হয়তো সেইটো বেছি গাঢ় সেইটো অসমীয়া শিখ আছে হয় অসমীয়া শিখসকলৰ লগতো একেই কথা গুৰু টেগ বাহাদুৰৰ লগত আহিছিলে তেওঁলোকে ইয়াতে থাকি গ'ল তেওঁলোককো আহোম ৰজাই আপুনি মানে এইটো ক'ব খুজিছে যে যিমানে চেষ্টা নকৰক অসমত এইটো সফল নহ'ব সেইটো ক'ব খোজে নেকি সফল নহ'ব আৰু বিদেশী মানে আমাৰ সেইটো নষ্ট কৰিব নোৱাৰে কিন্তু চেষ্টাটো চলিছে চেষ্টা চলিব চেষ্টা আমাৰ যেনেকৈ RSSৰ হিন্দুত্ববাদৰ হেৰি বা জিহাদী এইবিলাক থাকিবই এইবিলাক সদায় থাকিব কিন্তু মই ভাবোঁ যে বেছিভাগ অসমীয়াই এইটো কথা মানি নলয় আৰু তেওঁলোকে নোৱাৰে তেওঁলোকে প্ৰাণ নামানে মনে কেতিয়াও নামানে প্ৰাণে নামানে কিন্তু আমি ইয়াৰ বিৰুদ্ধে এটা প্ৰতিৰোধ গঢ়ি তুলিব লাগিব ভূপেন দা নাই এতিয়া সঁচাকৈ আমি তেওঁৰ গীতবিলাককে ভূঞাই চালেই হ'ল বা সেইবিলাকৰ চৰ্চা কৰিবলৈ দিলে
কিন্তু সেইবোৰ লুকুৱাই ৰাখি এতিয়া ভূপেন হাজৰিকা এতিয়া ভাৰতৰত্ন ঠিক আছে তেওঁ কেতিয়াবাই পাব লাগিছিল যোগ্য মানুহ কিন্তু আজি তাৰিখততো ৰাজনৈতিক বিবেচনাই দিছে এইটো হয় এইটো অস্বীকাৰ কৰিব নোৱাৰি এইটো নাই মই মোকো সেইদিনা কোনো এজনে সুধিছে মই বোলো ভূপেন দা ভাৰতৰত্ন কি তাৰ লগত ৰাজনীতি কৰা খেল নীতি কৰা তেওঁক স্বীকাৰ কৰা নকৰা তেওঁ ভাৰতৰত্ন ভাৰতৰ কাৰণে যিখিনি কৰি গ'ল তেওঁ আৰু ভূপেন দাৰ কাৰণেই ভাৰতৰ চুকে কোণে মই নিজে আচৰিত মানুহ যে কিমান তেওঁৰ মানে মানুহে ভাল পায় আৰু অকল সেই নাই মানৱতাবাদী দৃষ্টিভংগ মানৱতাবাদী ধৰ্ম নিৰপেক্ষতা ভাৰতৰ এটা কাৰণে এটা সঁচাকৈ গৌৰৱৰ কথা যে ইমান আমাৰ অসমতে জাতি জনগোষ্ঠী ইমানবোৰক লৈ কেনেকৈ এখন সমাজ চলি আছে বৰ্তি আছে সেই শংকৰদেৱৰ আৰম্ভ কৰা যুগৰ পৰাই সেইটো মানে সঁচাকৈ আনন্দৰ কথা গৌৰৱৰ কথা আৰু আমি এই ধৰণৰ ৰাজনীতি আমি সদায় ব্যৰ্থ আমি সঁচাকৈ কোনো কেতিয়াও আমি তাক সমৰ্থন কৰা আৰু মানে বিদেশী সমস্যাটো একে বেলেগ কথা বিদেশী হিন্দু মুছলমান বা তাত আকৌ ভাগ ভাগ কৰি দিছে নহয় এতিয়া লাভ নাই এতিয়া হিন্দু বাংলাদেশী বেলেগ মুছলমান বাংলাদেশী বেলেগ এইটো মানে ৰাজনীতি আহিম আকৌ এই প্ৰসংগলৈ কিন্তু মই গৌৰৱ কৰোঁ যে আমাৰ ঋষি মুনিসকলে আমাক আধ্যাত্মিক জ্ঞান দি গৈছে মই গৌৰৱ কৰোঁ বুদ্ধদেৱে অহিংসা ধৰ্ম নীতি দিছে যাক মহাত্মা গান্ধীয়ে আমি তেনেদৰে থাকিব লাগিব তেনেকৈ থাকিব লাগিব আমি পাতিম আকৌ পাতিম আপুনি 15খনমান গ্ৰন্থৰ লেখক ফলি লোৱা বুৰঞ্জী আপোনাৰ এখন খুব বিতৰ্কিত গ্ৰন্থ আৰু আপুনি নিৰ্মল প্ৰভাৰ গীত নাৰীৰ জীৱন নদী গণেশ গগৈ ৰচনা সম্ভাৰ বিষ্ণুপ্ৰসাদৰ প্ৰসাদ মিছ গুৱাহাটী শুভদিনৰ দিগন্ত মই যদি ভুল কৰা নাই আপোনাৰ ৰচনাৰ যি অন্যতম মিছ গুৱাহাটী ব্যংগাত্মক লেখক আপুনিটো লিখিছে এইবোৰক লৈ আমি পাতিব লগা আছিলে কিন্তু আপোনাৰ লগত কৈছোঁৱে যে বহু বিষয় আছে গতিকে এইখিনি কথা আমি ইমানতে এৰিছোঁ মই আপোনাক ব্যক্তিগত জীৱনলৈ অলপ আহিব খুজিছোঁ গণিত এটা কঠিন বিষয় বুলি আমি সকলোৰে এটা ধাৰণা সকলোৱে গণিত বুলিলে আমি অলপ ভয়ে খাওঁ এই বিষয়টোৰ শিক্ষাৰ ক্ষেত্ৰত কি সুবিধা দেখে চমুকে আপোনাক সুধিছোঁ আপুনিতো গণিতৰ অধ্যাপক এগৰাকী এইটোৱে বহুতৰ হানি কৰে কাৰণ গণিতৰ জ্ঞানখিনি বহু বিষয়ৰ কাৰণে অতি প্ৰয়োজন মূল ভেটি সেই গণিতৰ কথাখিনি যদি তেওঁলোকে স্পষ্ট নহয় তেওঁলোকে বহুত বাধা পায় বহুত ল'ৰা ছোৱালীয়ে পিছত গণিতত অলপ দুৰ্বল হোৱাৰ কাৰণেই পিছত সফল হ'ব নোৱাৰে নিজে যি কৰিব বিচাৰিছে এইটো দুখ লগা এইকাৰণে আচলতে সকলোৱে আজিকালিৰ মতে সকলোৱে গণিত শিকিবলৈ সমানে মগজু আছে বা বুদ্ধিবৃত্তি আছে কিন্তু কিছুমান আন কাৰণত এই তেওঁলোকে গণিতক ভয় কৰা হয় কি কাৰণত তাৰ কেইটামান কাৰণ হৈছে যে গণিতৰ কিছুমান টান কথা আছে হয় সেইবিলাক সহজ কৰিব পৰা বহুতো নিয়মো আছে সহজ উপায় তাৰ কাৰণে ভাল শিক্ষক লাগে নেকি শিক্ষক লাগে আৰু ছাত্ৰ অলপ উৎসাহী হ'ব লাগিব যে মই এইটো শিকোঁ যদি শিকিবলৈ ইচ্ছাটো আছে তেনেহ'লে সহজ আপুনি অলপতে মৰাণৰ এখন সভাত আপোনাৰ লগত ময়ো আছিলোঁ আপুনি এটা বৰ সুন্দৰ বক্তৃতা দিছিলে তাত তেতিয়া ল'ৰা ছোৱালীখিনিক মাতি আনি আপুনি যিবোৰ কথা ক'লে মই এক প্ৰকাৰ মানে আচৰিত হ'ল আৰু ল'ৰা ছোৱালীবিলাকে তৎক্ষণাত আপোনাৰ কথাবিলাকৰ কিন্তু উত্তৰ দি গৈছিলে আপুনি মাতি আনিছিলে ল'ৰা ছোৱালীবিলাকক আৰু তাত আপুনি এটা কথা কৈছিলে যে মুখস্থ বিদ্যাত আপুনি এতিয়া অলপ আগতেও ক'লে যে আপুনি সৰুতে খুব মুখস্থ কৰিছিলে মুখস্থ খুব কৰিব লাগে আৰু তাৰ উপকাৰিতা সম্পৰ্কে আপুনি কৈছিলে সেইটো অকণমান ক'ব নেকি আমাৰ দৰ্শকক মুখস্থ বিদ্যাটো বিশেষকৈ ষ্টিভেন হকিন্সেও কৈ গৈছে যে আমাৰ মগজুটো মাংস পেশীৰ নিচিনা তাক পৰিশ্ৰম কৰিব লাগে তেতিয়াহে কাম দিয়ে ইংৰাজীত এটা কথা আছে চুৱেট ইয়ৰ ব্ৰেইন মানে মগজটোকো ঘামাব লাগে মগজটো ঘামোৱাৰ একমাত্ৰ উপায় হৈছে
মুখস্থ কৰা বা কথাত দকৈ ভাবিবলৈ চেষ্টা কৰা আৰু গণিতৰ ক্ষেত্ৰত মুখস্থ কৰিলে এইকাৰণে প্ৰয়োজন কাৰণ গণিত সকলো কথা সংখ্যাৰ কথাই কওঁ কিছুমান ধৰি বান্ধি লোৱা নিয়মৰ ওপৰত বৰ্তি আছে সেই নিয়মবিলাকে ভালকৈ শিকিব লাগে ভালকৈ মনত ৰাখিব লাগে এতিয়া শূন্য শূন্য কৈ থাকিলে নহ'ব শূন্যটো আচলতে শূন্যৰ কি গুণ কি চৰিত্ৰ একমাত্ৰ তাৰ উত্তৰ হৈছে যে শূন্যৰ লগত শূন্য যোগ দিলে শূন্যই হয় আন কোনো সংখ্যা নহয় এইটো গোটেই শূন্য সকলো কথাই তাৰ পৰা উৎপত্তি হৈছে এই নিয়মবিলাক এই কথাবিলাক তেওঁলোকে যদি শিক্ষকেও ভালকৈ শিকাবলৈ চেষ্টা কৰে আৰু ছাত্ৰ ছাত্ৰীও নিজে এইটো আপুনি এই কথাটোত গুৰুত্ব দিছিলে ক'লে আপুনি ষ্টিফেন হকিন্সৰ কথা আমাৰ ইয়াত আজিকালি খুব ডিমেনচিয়া এইবোৰ অসুখ হয় সেইবিলাকতো এই বিদ্যাই অলপ বাধাৰ সৃষ্টি কৰে বুলি আপুনি কৈছিলে আৰু আপুনি আৰু এটা কথা কৈছিলে যে মই সুধিছিলোঁ আপোনাক যে আমাৰ ভাৰত চৰকাৰৰ বা আমাৰ শিক্ষা ব্যৱস্থাত এই মুখস্থ বিদ্যাটোৰ বিৰোধিতা কৰিছে এইটো উচিত হৈছে নেকি সেইটো সম্ভৱ অনুচিত মুখস্থ কৰা মানে মনত ৰখাটো এটা মানে ভাল কথা এটা কৌশলে বুলিব লাগিব আৰু মই দেখিছোঁ মই মুখস্থ কৰি থকাৰ কাৰণে অকল অংকৰ কাৰণে নহয় আন বিষয়তো মোৰ ভীষণ লাভ হৈছিল মোৰ বোধে মই কমনৱেলথ বৃত্তি পোৱাৰ মূলতে মুখস্থ তেওঁলোকে ইংৰাজী কবিতা চবিতা পঢ়ি থাকোঁতে কিবা এটা সুধিলে মই গোটেই একভাগে গাই দিব পাৰিছিলোঁ তেওঁলোকে আচৰিত হৈছিল মই তেওঁলোকৰ চকুত আশ্চৰ্য দেখিছোঁ তেতিয়া বুজি পাইছোঁ যে তেওঁলোকে মোক মানে বস্তু প্ৰশংসা কৰিছে আৰু এনেই ধৰক আমি কবিগুৰু গাই থাকোঁ একো লাভ নাই যদি মই ৰবীন্দ্ৰনাথৰ যদি কবিতা থাকে বা কিবা এটা কথা নোৱাৰোঁ তেনে একো বিশ্বাস নাই এইটো আপোনাৰ একেবাৰে ভুল কথা যে মুখস্থ কৰিব নালাগে মুখস্থ খুব কৰিব লাগে তাৰ বহুত উপকাৰ আছে আৰু আপোনাক মই এতিয়া সুধিছোঁ যে শিক্ষা ব্যৱস্থা মোৰ সাধাৰণ মগজুৰে কৈছোঁ যে আমাৰ ইয়াত আমি দেখি সেই তাহানি যুগৰ পৰা এটা কথা দেখিলোঁ পৃথিৱীখন সকলো ফালে সলনি হৈ গ'ল কিন্তু আমাৰ ইয়াত যিটো শিক্ষা ব্যৱস্থা সেইটো সলনি নহ'ল এই বেঞ্চখনত এইটোলৈ বহুত লিখা মেলাও হৈছে বাৰু দুফালে দুটা ল'ৰা বহিছে শিক্ষকে তাত পাইচাৰি কৰি আছে আৰু যিটো নম্বৰৰ পদ্ধতি আৰু আমাৰ একেলগে মই সামৰি দিছোঁ কথাখিনি আমাৰ অভিভাৱকো এতিয়া নম্বৰৰ পিছত দৌৰিছে তেওঁলোকে মৰিচিকাৰ পিছত দৌৰাৰ নিচিনাই হৈছে গোটেই কেৰিয়াৰ সৰ্বোচ্চ জীৱন এতিয়া এটা মোবাইল কেন্দ্ৰিক জীৱন এতিয়া প্ৰকৃত মূল্যায়ন এটা জানো হৈছে আপুনি তাৰ শিক্ষা ব্যৱস্থা দেখিছে সোমাই আছে আপুনি সেই শিক্ষা ব্যৱস্থাৰ লগত আমাৰ ইয়াতো নিশ্চয় আপুনি লক্ষ্য কৰিছে বা আপোনাক বহুতে পৰামৰ্শ বিচাৰে কি ক'ব আপুনি চবকে মই তাকে কথাকে বৰ ইয়াত সঁচাকৈ বৰ দুৰৱস্থা হৈছে আমাৰ শিক্ষাই আমাৰ সমাজক ধ্বংস কৰাৰ নিচিনা হৈছে ইমান মানে তাৰ সকলোৱে জীৱিকাৰ কাৰণে বা বেছি টকা উপাৰ্জনৰ কাৰণে শিক্ষা এনেকুৱা এটা ভাৱধাৰা লৈছে আৰু তেনেকুৱা ধৰণৰ শিক্ষা পাবলৈ চেষ্টা কৰিছে এইটো সঁচাকৈ দুখ লগা কথা আমাৰ দিনত বা এতিয়াও দেখিছোঁ আমেৰিকা আদি ঠাইত কি জানিব লাগে কি শিকিব লাগে সেইটোৱে ওপৰতে গুৰুত্ব আমাৰ দৰে নম্বৰ বা পৰীক্ষাটো নায়েই বুলিব লাগে পৰীক্ষা নোহোৱাকেই সকলো কথা চলিব ধৰিছে কিন্তু ভাৰতত এতিয়া সকলো কথা পৰীক্ষা ল'ৰা ছোৱালী পৰীক্ষাৰ নম্বৰ কিমান পাইছে তাৰে আনকি শিক্ষককো বিচাৰ কৰা হয় আনকি বিদ্যালয় এখনক বিচাৰ কৰা হয় নম্বৰ পোৱা মতে শিক্ষক নিযুক্তি আৰু সেইমতে বিদ্যালয় এখনৰ মানদণ্ড এইটো বৰ দুখ লগা কথা এইকাৰণে দুখ লগা কথা কেনেকুৱা ছাত্ৰ আহিছে কেনেকুৱা ধৰণে শিক্ষা দিছে সেইটোৱে বেছি গুৰুত্বপূৰ্ণ কথা মই ভাবোঁ আৰু সেইটো তেনেকৈ ছাত্ৰৰ পৰীক্ষাৰ দ্বাৰা বিচাৰ কৰে মূলতে এই পৰীক্ষাও অলপ গুণভিত্তিক হ'ব লাগিব আমাৰ ইয়াত যে এতিয়া গুণোৎসৱ জাতীয় কিবা কিবি কৰিছে উৎসৱৰ নামত আপুনি লক্ষ্য কৰিছে নিশ্চয় এইবোৰৰ পৰা কিবা লাভ হৈছে ন আপোনাকে সুধিছোঁ কাৰণ আমাক এতিয়া এনেকুৱা এটা পৰিস্থিতি যে কিছুমান কথা কোৱাও বিপদজনক হৈছে সমাজত ইনটলাৰেঞ্চ এনেকুৱা লাগে যেন শিক্ষকসকলক হাৰাশাস্তি কৰিবলৈকে এইবিলাকৰ সৃষ্টি হৈছে আপোনাৰ মতে তাৰ পৰা একো লাভ নাই লাভ নাই শিক্ষকসকলৰ একেবাৰে বেয়াকৈ আঘাত কৰা হৈছে তেওঁলোকক অযথা জুলুম কৰা হৈছে শিক্ষাৰ কাৰণে পৰিৱেশৰ দৰকাৰ ছাত্ৰ ছাত্ৰীক মৰম কৰি পঢ়াব পাৰিব লাগে
এটা সেই পৰিৱেশ থাকিব লাগে, শিক্ষকসকলৰ নিজৰ আস্থা থাকিব লাগে। কিন্তু সেইখিনি এই গুণোৎসৱ টেট তেতুছাপি দ্বাৰা সেইবিলাকৰ দ্বাৰা নহয়। নহ'ব। আৰু এতিয়া আপুনি সেইদিনা সভাতে এটা কথা কৈছিলে যে এতিয়া আমাৰ ইয়াত কম্পিটিশ্যন যিটো মানে প্ৰতিযোগিতা চলিছে আৰু চাৰিওফালে কাৰ লগত কোনে প্ৰতিযোগিতা কৰিছে তাৰে ঠিক নাই। কিন্তু আপুনি কৈছিলে যে তাত প্ৰতিযোগিতা শব্দটো লাহে লাহে নোহোৱা হৈছে, তাৰ ঠাইত সহযোগিতা। সেইটোক অকণমান ক'ব নেকি, কেনেকুৱা ধৰণৰ কথাটো? মানে আজিকালি শিক্ষা আহৰণৰ ক্ষেত্ৰত দেখা গৈছে যে ইজনে সিজনে যদি ছাত্ৰ ছাত্ৰী বা আন ভিন ভিন ব্যক্তিৰ মাজতো যদি সহায় সহযোগ হয়, যিখিনি জ্ঞান লভিব বিচাৰিছে সেইখিনি, তেতিয়াই বেছি উপকাৰ হয়। প্ৰতিযোগিতাৰ পৰা একো নহয়, প্ৰতিযোগিতাৰ পৰা একো নহয়। প্ৰতিযোগিতাই মানুহক আত্মকেন্দ্ৰিক কৰে আৰু শিকিব লগা বিষয়টো আঁতৰাই আনে। প্ৰতিযোগিতাই আত্মকেন্দ্ৰিক কৰে আৰু শিকিবলগীয়া বিষয়টোৰ পৰা আঁতৰাই আনে। আৰু আমাৰ ল'ৰা ছোৱালীক অলপমান পঢ়া শুনাত সেইকাৰণে সেইটো হৈছে, পঢ়া শুনাত অলপ নম্বৰ কম পালেই তাক অলপ অৱজ্ঞা কৰা হয়, বেয়া ব্যৱহাৰ কৰা হয়। এইটো এটা বৰ ধ্বংস। সেইটো বৰ ভাল কথা ক'লা। শিক্ষা দিবলৈ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ আত্মসন্মান বঢ়াবলৈ জানিব লাগিব। ছাত্ৰ ছাত্ৰীৰ আত্মসন্মান এই ছাত্ৰ ছাত্ৰীৰ আত্মসন্মান বাঢ়ে কেতিয়া, যেতিয়া তেওঁ নিজে কিবা এটা শিকিছোঁ বুলি তেওঁৰ এটা বিশ্বাস আহে। সাধাৰণ কথাই হওক, এই জ্ঞানটো বৰ প্ৰয়োজন। মানে ছাত্ৰ ছাত্ৰীক তেনেকৈ তেওঁলোকৰ আত্মসন্মান বঢ়োৱাটো শিক্ষকৰ এটা উদ্দেশ্য হ'ব লাগে, এটা লক্ষ্য হ'ব লাগে। অৰ্থাৎ প্ৰশংসা কৰিব পাৰিব লাগে, কিবা এটা বুজিলে ভালকৈ ক'ব লাগে। তাৰ বিপৰীতে মানসিকভাৱে বৰ অত্যাচাৰ কৰা হয়। আমাৰ ইয়াত নম্বৰ কম পালে হায়াৰ জ্ঞান কৰিলে, সেইকাৰণে আমাৰ ইয়াত আত্মহত্যা কৰাৰ প্ৰৱণতা বাঢ়িছে। আৰু শিক্ষকে হওক, অভিভাৱকে হওক, বন্ধু বান্ধৱ হওক, কেতিয়াও মানে ছাত্ৰ ছাত্ৰীক শিক্ষাৰ দুআষাৰি দি অৱজ্ঞা কৰিব নালাগে, হায়াৰ জ্ঞান কৰিব নালাগে। সেইকাৰণে আমাৰ নম্বৰ পোৱা মানুহ ওলাইছে বহুত, কিন্তু মানুহ ওলোৱা নাই। আমি আকৌ আহিম দাদা অন্য প্ৰসংগলৈ খন্তেক পিছত। আপোনাৰ কথাৰ পৰা আমি এইটো সিদ্ধান্তলৈ আহিব পাৰোঁ যে আমাৰ শিক্ষা ব্যৱস্থাৰ এটা বৈপ্লৱিক পৰিৱৰ্তনৰ প্ৰয়োজন আছে। সেই বিষয়ে বাৰু আমি এতিয়া নাপাতোঁ। আৰু পাঠ্যক্ৰম, পৰীক্ষা ব্যৱস্থা, শৈক্ষিক মূল্যায়ন, গৱেষণা, এখন দেশৰ গৱেষণা কি পৰ্যায়ত চলিছে, গৱেষণা কেনেকৈ চৰকাৰে গুৰুত্ব দিছে, তাৰ ওপৰত এখন সমাজৰ চৰিত্ৰ নিশ্চয় নিৰূপিত হয়। আমাৰ ইয়াত গৱেষণাৰ অৱস্থাটোৱে নিশ্চয় আপোনাক ব্যথিত কৰে। গৱেষণাৰ দিশততো আমাৰ যথেষ্ট দুৰ্বল, আপুনি আমেৰিকাৰ লগতেই যদি তুলনা কৰে। দুৰ্বল মানে ঠিক মই দুৰ্বল বুলি ক'ব নিবিচাৰোঁ। আমাৰ বহু চেষ্টা চলাইছে গৱেষণা কৰাবলৈ, আৰু আগতকৈ অন্ততঃ গৱেষণাৰ ক্ষেত্ৰত কিছু আগবাঢ়িছে বুলিব লাগিব। কিন্তু কিছুমান অদৰকাৰী গৱেষণাও মই ভাৰতবৰ্ষৰ পৰিপ্ৰেক্ষিতত আৰু অসমৰ পৰিপ্ৰেক্ষিতত অলপ ছবিখন বেলেগ বেলেগ হৈছে। কাৰণ এটা ডাঙৰ দুখ হ'ল, এতিয়া আমেৰিকাত গৱেষণা কৰিবলৈ উৎসাহ দিয়ে। এইটো ভাল কাম বুলি, এইটো এটা সমাজৰ অতি প্ৰয়োজন। কিন্তু তাৰ দ্বাৰা নিজৰ উপকাৰৰ কাৰণে নহয়, অৰ্থাৎ নিজৰ যে বেছি দৰমহা পাব সেইটো কাৰণে নহয়। যে শিক্ষকে গৱেষণা কৰে, গৱেষণা কৰিব লাগে, গৱেষণা কৰিলে ছাত্ৰ ছাত্ৰী কৰিব লাগে, আৱিষ্কাৰ হ'ব লাগে, মংগল হয়, আৰু গৱেষণাত থাকিব লাগে। আপোনাক এটা কথা সোধোঁ যে বহু মেধাৱী ছাত্ৰ ছাত্ৰী বিদেশলৈ গৈ আৰু ঘূৰি নাই, আৰু আপুনিও বিদেশতে থাকিল। কিন্তু আৰম্ভণিতে মই কৈছোঁ যে আপুনি যদিও বিদেশত থাকিল, আপোনাৰ মনটো ইয়াত থাকে, আমি সেইটোও বিচাৰোঁ। আৰু আমি বহুত দেখিলোঁ মেধাৱী ছাত্ৰ ছাত্ৰী যি বিদেশলৈ গৈ এটা ভাল এটা সুসম্ভোগৰ জীৱন এটা থকাৰ পিছতো কিন্তু নিজৰ ৰাজ্যলৈ ঘূৰি আহিল। আৰু বহুত আছে, জ্যোতি মেধিৰ কথা আমি ক'ব পাৰোঁ, ডক্টৰ হীৰেণ গোহাঁইৰ কথা কওঁ, এনেকুৱা আছে বহুত। তো আপুনি দেশ এৰি বিদেশত কৰ্মজীৱন কিয় আৰম্ভ কৰিলে? কেতিয়াও আপুনি নাই ভবানে যে আপুনি ৰাজ্যলৈ আহিব, অসমলৈ আহিব? ইয়াত এইটো কৰিছোঁ, মই অসমলৈ উভতি আহিম বুলি মই আনকি মোৰ বৃত্তিৰ দিনো ছুটি কৰি দিছিলোঁ। কিন্তু কি হ'ব, মই অসমত চাকৰি নাপালোঁ। নাপালোঁ মানে নিদিলে। হয় নেকি? এইটো কওকচোন অকণমান। মানে মই চেষ্টা কৰিছিলোঁ। ক'ত? বিশ্ববিদ্যালয়? গুৱাহাটী বিশ্ববিদ্যালয়,
ডিব্ৰুগড় বিশ্ববিদ্যালয়, তাৰপিছত শেষত উপায় নাপায় UGCলৈ লিখিছিলোঁ। UGC যোগেদি মই পাইছিলোঁ চণ্ডীগড় বিশ্ববিদ্যালয়ত চাকৰি পাইছিলোঁ, সেই এটা চাকৰি পাইছিলোঁ। কিন্তু অসমৰ আনকি ইঞ্জিনিয়াৰিং কলেজতো নাই। কিয় নাপালে বুলি ভাবে আপুনি? কিয় নাপালোঁ, এই নিশ্চয় আপোনাৰ তথ্য আছে, ক'ব নেকি কিয় নাপালে আপুনি? অলপ ঠিক বিশ্বাস, তেওঁলোকে ক'ব যে এতিয়া চাকৰি নাই, ক'ৰ পৰা চাকৰি দিব। অলপ অলপ কিছু শংকাও হয়তো থাকিব পাৰে। তেতিয়া কিছুমান স্বাৰ্থজড়িত লোক আছিলে শিক্ষা বিভাগত, তেওঁলোকে ঠিক উন্নতিৰ কথা নাভাবে, এনেই কিবা কিবি কৰি থাকে। যেনে উদাহৰণ এটা দিওঁ, গুৱাহাটী বিশ্ববিদ্যালয় আৰম্ভ কৰিছিল গোপীনাথ বৰদলৈয়ে। তেতিয়া ইয়াৰ উপাচাৰ্য আৰু ৰেজিষ্ট্ৰাৰ পাতিছিল দুজন অসমীয়া, আৰু তেওঁৰ পৰীক্ষা আছিল যে যিকেইজনে অসমত প্ৰথম গায়কীয়ভাৱে মানে বেচৰকাৰী কলেজ পাতিছে তেওঁলোককে আনিব। কিন্তু তাৰ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ প্ৰায় 20 বছৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয় হ'ল। তেতিয়া তাৰ ভাইচ চেঞ্চেলাৰো অনা হ'ল বাহিৰৰ পৰা, ৰেজিষ্ট্ৰাৰ বাহিৰৰ পৰা। আনকি পদাৰ্থবিদ্যা তেতিয়া আমাৰ দুজনমান ভাল ছাত্ৰ ওলাইছিলে। মই দেখিছিলোঁ যে এইবিলাকক সুবিধা দিব লাগে। এতিয়াও বাহিৰৰ পৰা আনিবলৈ বহুত চেষ্টা চলিছে, এইবোৰলৈ নাযাওঁ বাৰু। আৰু ইয়াতো যিসকলক দিয়া হৈছে তেওঁলোককো অলপ ৰাজনৈতিক বিচাৰ বিবেচনা দিয়া হৈছে। আপোনাক যে আপুনি চাকৰি নাপালে, এইটোৱেও প্ৰমাণ কৰিছে অসমৰ শিক্ষা ব্যৱস্থাৰ কি অৱস্থা, কেৰুণটো ক'ত। বাৰু এইবোৰ কথা আহিব, তথাপিও আপুনি কি কয় যিবোৰ বিদেশলৈ গৈছে ছাত্ৰ ছাত্ৰী, তেওঁলোকক আপুনি কি ক'ব? তেওঁলোক বহুতে আহিব সুবিধা পালে আহিলে হয়, অকল অসমৰ ক্ষেত্ৰতে হোৱা নাই, আন ঠাইৰ ক্ষেত্ৰতো হৈছে। খুৰা নাই, ইয়াত চাকৰি নাপায়, আমেৰিকালৈ গ'ল, খুৰানাৰ দৰে, তাত অন্য দুখ কৰিবলৈ নাই। আৰু বহু ক্ষেত্ৰত আমাৰ বিচাৰ পদ্ধতিটো ভুল কাৰণে গৈছে। এজন হৰিশ্চন্দ্ৰ বুলি গণিতৰ এজন অধ্যাপক আছিল, তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা 3য় শ্ৰেণী পালে, সেইকাৰণে তেওঁ জীৱন ৰসাতলৈ গৈছিল। কিন্তু তেওঁ গৱেষণা তেওঁ ভাল পাইছিলে, গৱেষণাই গুৰুত্ব দিলে তাত। নহয়, তেওঁ ইয়াতে গৱেষণা গুৰুত্ব দিলে। তেওঁ এনেকুৱা কিছুমান বাধ্য হ'ল সাফল্য, তেওঁ প্ৰিন্সটন ইউনিভাৰ্চিটিলৈ, মানে আমেৰিকা আটাইতকৈ মানে প্ৰখ্যাত বিশ্ববিদ্যালয় আৰু প্ৰেষ্টিজিয়াছ চাকৰিকা, তাত তেওঁ গৈ চাকৰি পালে, আৰু তাতে প্ৰফেচাৰ হিচাপে তেওঁ অৱসৰ ল'লে। বহুত সন্মান, বহুত খ্যাতিৰে। কিন্তু মাদ্ৰাজত থকালে 3য় শ্ৰেণী একোৱে নাপালে। আমাৰ এই চব বিচাৰৰ ক্ষেত্ৰতো খুৰানাক যেতিয়া এইটো কথা অলপ মানুহে জনা দৰকাৰ যে খুৰানাই যেতিয়া নোবেল প্ৰাইজ পালে, তেতিয়া যিজন বিষয়াই তেওঁক চাকৰি দিয়া নাছিলে, আন এজনকে দিলে। তেওঁক চবে হেঁচা মাৰি ধৰিলে, কি নামটো আছিল মই পাহৰিলোঁ। তেওঁ কিন্তু খুব সাহসেৰে ক'লে, মোক দোষ নিদিবা, মই ঠিক নিয়মেৰে গৈছোঁ, তেওঁৰ নম্বৰ মোকতকৈ কম আছিল মেট্ৰিকত। আকৌ নম্বৰৰ কথা সেইকাৰণে এই নম্বৰৰ প্ৰতিযোগিতাই আমাক বহুত ৰসাতলৈ নিছে। আপুনি এগৰাকী ভাল ক্ৰিকেটাৰ, টেনিছ খেলুৱৈ আছিল, খেলা ধূলা কি হ'ল, কেতিয়া এৰিলে আপুনি? আমি সময় কমি আহিছে আমাৰ। খেলা ধূলা খেলটো গোটেই জীৱন আছে। মই টেনিছ খেলিবলৈ আহিলোঁ, এই কেঞ্চাৰে যেতিয়া আক্ৰমণ কৰিলে। আপোনাৰ স্বাস্থ্য এতিয়া কেনে? মই এনেই স্বাস্থ্য ভালেই, দুৰ্বল আৰু আগৰ নিচিনা। আপোনাৰ কেঞ্চাৰ কিমান বছৰ হ'ল? 10 বছৰ হ'ল। 10 বছৰ তেতিয়াহে আহিছোঁ। আপোনাৰ খালি দুৰ্বল লাগে? দুৰ্বল, এতিয়া বেলেঞ্চ নাই, সেইকাৰণে খেলিব নোৱাৰোঁ। কিন্তু খেলা ধূলাৰ পৰাও মই বহুত জীৱনত শিকিলোঁ, ভালদৰে খেলিবলৈ মই সকলোকে উপদেশ দিওঁ। আপুনি সাহিত্য সন্মিলনীৰ, মই কৈছিলোঁ অলপ আগতে, দায়িত্বভাৰ গ্ৰহণ কৰিছিলে। খুব চমুকৈ এটা বাক্যত সুধিছোঁ যে এতিয়াতো আপুনি ধৰ্ম নিৰপেক্ষতাৰ কথা কৈছেই, যে আজি যিধৰণে চৰকাৰে এইবোৰ জলাঞ্জলি দিছে, হিন্দু বা বিদেশীক নাগৰিকত্ব প্ৰদান কৰি অসম জ্বলিছে, আপুনি দেখিয়ে আছে। আপুনি অসম সাহিত্য সভা থকাৰ পিছতো সাহিত্য সন্মিলনীৰ প্ৰয়োজনীয়তা কিয় অনুভৱ কৰিছিল? খুব চমুকৈ এইকাৰণে যে আমাৰ সাহিত্য সভাৰ প্ৰতিষ্ঠাপক, অন্যতম প্ৰতিষ্ঠাপক শৰৎচন্দ্ৰ গোস্বামীদেৱে আৰম্ভণিতেই, সাহিত্য সভাৰ আৰম্ভণিতেই কৈছিলে যে অসমৰ সকলো জনজাতীয় ভাষাত
প্ৰাথমিক শিক্ষা ব্যৱস্থা হ'ব লাগে আৰু সেইবিলাক ভাষাৰ উন্নতি কৰিবলৈ সুবিধা পাব লাগে আৰু অসম সাহিত্য সভা হিচাপে যেতিয়া নামত অসমৰ কথা কোৱা হৈছে সেই ভাষাবিলাকৰ প্ৰতিও আমি গুৰুত্ব দিব লাগে কিন্তু আচ্ছা আৰু লিখাৰু সাহিত্যিক সেইবিলাক মই যি দেখিলোঁ যে সাহিত্য সভাৰ তলতে থাকি বহুতো সুবিধা পোৱা নাই বা বহুতে আগবাঢ়িব পৰা নাই সেইকাৰণে আন এখন সন্মিলনীৰ প্ৰয়োজন আছে অকল এখনে জনগোষ্ঠীকে সামৰি ল'ব পাৰে সেইটোৱে মই ভাবিছিলোঁ হয় সাহিত্য সভা থকাৰ পিছতো বড়ো সাহিত্য সভা কিয় হ'ল বা অন্যান্য জনগোষ্ঠীৰ সাহিত্য সভা কিয় হ'ল এইটো এটা প্ৰশ্ন কৰিবলগীয়া কথা সেইবিলাক আমি সহায় কৰিবলৈ সেইবিলাক শিক্ষা যেতিয়া মাতৃভাষাৰ ওপৰত হ'ল সেইটো অসমীয়াৰ কাৰণে নহয় সেইটো মিচিংসকলৰ কাৰণে হ'ব লাগে এইটো শৰৎচন্দ্ৰ গোস্বামীয়ে বৰ ধুনীয়াকৈ কৈ গৈছে কেতিয়াবা ডক্টৰ ডাঙৰীয়া আমাৰ বহু কথা আছিল আপোনাৰ দৰে এগৰাকী অভিজ্ঞ ইমান প্ৰচুৰ অভিজ্ঞতা আপোনাৰ আৰু সকলো ক্ষেত্ৰতে আপোনাৰ অৱদান গতিকে আমাৰ পাতিবলগীয়া বহু কথা আছিলে কিন্তু সময়ে আমাক অলপ মানে সতৰ্ক কৰি দিছে শেষত মই আপোনাক সুধিব খুজিছোঁ যে আমি পাতিছোঁ মাজে মাজে তথাপিও অসমখনক এতিয়া বাঙালী হিন্দুৰে আনি পেলাই অসমীয়া ভাষা সংস্কৃতিক ৰক্ষা কৰিব বুলি বুজোৱা হৈছে আৰু আমি কৈছোঁ থলুৱা মানুহে কৈছে যে আমাক বিপদাপন্ন কৰিব আমাক শেষ কৰি পেলাব আমাৰ মাতৃভাষাও আনকি হেৰাই যাব নীলমণি ফুকনৰ দৰে কবিও আনকি চকু পানী টুকিছে শেষত আপুনি কি ক'ব এগৰাকী সাহিত্য অনুৰাগী সচেতন ব্যক্তি হিচাপে মই ভাবোঁ ৰাজনৈতিকভাৱে আমি যুঁজিব লাগিবই কিন্তু তাত আটাইতকৈ প্ৰয়োজন হৈছে যে আমি যে নিজৰ ভাষাটোক ভাল পাওঁ নিজৰ ভাষাটোৰ চৰ্চা চলাব বিচাৰোঁ নিজৰ ল'ৰা ছোৱালীক এই ভাষাৰ যোগেদি জীৱনবোধ শিকিবলৈ বা জীৱনত সাৰ্থকতা লবলৈ সুযোগখিনি দিব পৰা কৰিবলৈ উৎসাহ দিব লাগিব আৰু নিজে যে ভাষাটোক যে ভাল পাওঁ ভাষাটোৰ উন্নতি বিচাৰোঁ সেইটো গাইগতীয়াভাৱে হ'লেও সকলোৱে চেষ্টা কৰিব সেইটো কৰিবলৈ গৈ আমি জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰিব লাগিব কিন্তু সেইবুলি আমি বহি থাকিব নালাগে আমি মই যিখিনি কৈছোঁ নিজৰ ভাষা এতিয়া যেনেকৈ আমাৰ সেইটো আমি গুৰুত্ব দি যাব লাগে সেইটোতহে বিশেষ বেছি গুৰুত্ব দিব লাগে আৰু অসমীয়াই যদি নিজৰ ভাষাটোক জীয়াই ৰাখিব পাৰে তেতিয়াহ'লে জাতিটোও জীয়াই থাকিব বহুত ধন্যবাদ ডক্টৰ ডাঙৰীয়া আপুনি আকৌ এবছৰৰ পিছত 18 তাৰিখে আপুনি যাব আকৌ এবছৰৰ পিছত আপুনি আহিব তেতিয়ালৈ আপোনাৰ হয়তো আৰু বহু কথা জমা হ'ব আমি আকৌ লগ পাম আপুনি এতিয়াও কিছু ব্যস্ত আছিলে আপুনি এখন গ্ৰন্থৰ কাম কৰি আছে মই বিষ্ণু ৰাভাৰ দ্বিতীয়টা কৰি আছে গতিকে আপোনাক এইখিনি সময়লৈ আমাৰ ষ্টুডিঅ'লৈ অহাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ আকৌ লগ পোৱাৰ আশা কৰিছোঁ ধন্যবাদ